বাংলাদেশত টিপুচন্দ্ৰ দাস নামৰ এগৰাকী ব্যক্তিক ইমান মাৰিছে মাৰি পেলাই দিলে। তাৰ পিছতে সেইটোক গছৰ লগত বান্ধি জ্বলাই দিলে। কিমান এক অমানৱীয় ঘটনা সংঘটিত হৈছে। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই আপোনালোকে জানিব পাৰিব যে বাংলাদেশৰ সেই দাস নামৰ সেইগৰাকী ব্যক্তিৰ লগত কি ঘটনা আচলতে ঘটিছিল। ডিপুচন্দ্ৰ দাসৰ লগত আচলতে কি ঘটনা ঘটিছিল আপোনালোকক আজি সবিশেষ জনাবলৈ মই চেষ্টা কৰিম। ডিপুচন্দ্ৰ দাস এইটো এটা নাম নহয়, এইটো এটা কাহিনী। স্থান হৈছে বাংলাদেশ, মৈমনসিং। ডিপুৰ কোনো অপৰাধ নাছিল। ডিপু আছিল এগৰাকী গভৰ্ণমেণ্ট ফেক্টৰীত কাম কৰি থকা এগৰাকী কৰ্মচাৰী। কিন্তু তেখেতৰ ওপৰত অভিযোগ আহিছে, ডিপুচন্দ্ৰ দাসৰ ওপৰত অভিযোগ আহিছে যে ডিপুৱে পেগাম্বৰ হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে অপমানসূচক কিবা মন্তব্য কৰিছিলে। কিন্তু সেইখিনি কোনো কোৰ্টে প্ৰমাণ দিয়া নাই, সেইখিনি কোনো প্ৰমাণ নাই, কোনো ভিডিঅ' ফুটেজ নাই, একো নাই। তাৰ পিছতো তেখেতক টিপুচন্দ্ৰ দাসক ৰেহাই দিয়া নাই। তাৰ পিছত বহুতো মানুহ একগোট হৈ তাক মাৰিছে। টিপুচন্দ্ৰ দাসক মাৰি পেলোৱা হৈছে, ইমান মাৰা হৈছে মাৰি পেলাই দিয়া হৈছে। তাৰ পিছত সেই মৃতদেহটো গছৰ লগত বান্ধি জ্বলাই দিয়া হৈছে। আৰু এই ঘটনাটো সকলো সমাজৰ বাবে ভয়ংকৰ। আজিৰ দিনত ডিপুচন্দ্ৰ দাসৰ মৃত্যু হৈ গ'ল এটা অভিযোগৰ কাৰণে, মাত্ৰ এটা অভিযোগৰ বাবে মৃত্যু হৈ গ'ল ডিপুচন্দ্ৰ দাসৰ। অহাকালি বেলেগ কোনোবা এজনৰ সেম এনেকৈ হৈ যাব পাৰে, সেম বেলেগ কোনোবা এজনৰ ওপৰত এনেধৰণৰ অভিযোগ আহি যাব আৰু সেম ঘটনা সংঘটিত হৈ যাব পাৰে। ধৰ্মই মানুহক মাৰিবলৈ নহয়, ধৰ্ম মানুহক বচাবলৈহে। বাংলাদেশৰ চৰকাৰৰ ওচৰত কাঠৰভাৱে ৰিকুৱেষ্ট কৰিছোঁ, এইখিনি চাওক, চিন্তা কৰক। কিয়নো এজনৰ ওপৰত মাত্ৰ এটা অভিযোগ আহিছে যে হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে কিবা অপমানসূচক কিবা মন্তব্য কৰিছিলে। সেইখিনিৰ বাবে কোনো কোৰ্টে প্ৰমাণ দিয়া নাই। আইন আছে, আদালত আছে, পুলিচ আছে, প্ৰশাসন আছে। নিজে ভিৰ কৰি এজন মানুহক জ্বলাই দিয়ে, বাপৰে বাপ, জ্বলাই দি সেইজন মানুহক গছ মানে মাৰি শেষ কৰি পেলাই দিয়ে, মানে মৃত্যু হৈ গ'ল। তাৰপিছত আকৌ গছৰ লগত বান্ধি সেই ব্যক্তিজনক জ্বলাই দিয়া হ'ল। কিমানখিনি হিংসুক মানুহ হ'ব পাৰে, কিমানখিনি অমানৱীয় ঘটনা সংঘটিত হৈছে বাংলাদেশত সেই ডিপুচন্দ্ৰ দাসৰ লগতে।